3 ইয়ার্সৰ কোর্সৰ কাৰণে অহা 14 জুলাইত আমি আজমল ল কলেজ এন্ট্রেন্স টেস্ট ফর LLB কোর্স অনুষ্ঠিত কৰিম। আপোনালোকে নিশ্চয় অৱগত যে আজমল আইন মহাবিদ্যালয় অতি কম দিনৰ ভিতৰত অসমৰ ভিতৰত এখন নাম জ্বলা অনুষ্ঠান হিচাপে পৰিগণিত হৈছে আৰু প্ৰত্যেক বছৰে আমাৰ আজমল আইন মহাবিদ্যালয়ৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত সবতকৈ ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আমাৰ আজমল আইন মহাবিদ্যালয়ত দুটা কোর্স আমি পাঠ্যদান কৰো। এটা হল 3 ইয়ার্স LLB কোর্স আৰু এটা হল 5 ইয়ার্স ইন্টিগ্রেটেড BA LLB কোর্স। ইতিমধ্যে আমাৰ 2024-25 বৰ্ষৰ নাম ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমাৰ 5 ইয়ার্স BA ইন্টিগ্রেটেড কোর্সৰ কাৰণে আমাৰ এন্ট্রেন্স অলৰেডি হৈ গৈছে আৰু এডমিশন প্ৰক্ৰিয়া অলৰেডি সমাপ্ত হৈছে। আমাৰ 3 ইয়ার্সৰ কোর্সৰ কাৰণে অহা 14 জুলাইত আমি আজমল ল কলেজ এন্ট্রেন্স টেস্ট ফর LLB কোর্স অনুষ্ঠিত কৰিম আৰু তাৰ কাৰণে আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া অলৰেডি আৰম্ভ হৈছে। যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে আজমল ল কলেজৰ 3 ইয়ার্স কোর্সৰ কাৰণে নাম ভৰ্তি কৰিব বিচাৰিছে আজমল ল কলেজৰ ৱেবছাইটত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু অহা 14 জুলাইত ইয়াত আমাৰ আজমল ল কলেজ আৰু পূজাই আৰু বদৰপুৰ চেণ্টাৰ আজমল সভাপতিত এই পৰীক্ষা অনুষ্ঠিত হ'ব। যিসকল প্ৰাৰ্থীয়ে অলরেডি গ্রাজুয়েশন কমপ্লিট করেছে আৰু যিসকলে এইবাৰ ফাইনেল ইয়াৰত এপিয়াৰ দিছে তেখেতসকলে এই পৰীক্ষাৰ কাৰণে এলিজিবল হয়। সো মই সকলোকে অনুৰোধ কৰিছো যে যিসকল LLB কৰিবলৈ ইচ্ছুক অসমৰ ভিতৰত নাম জ্বলা অনুষ্ঠান আজমল ল কলেজত নাম ভৰ্তি কৰিবলৈ নিজৰ লিগেল প্ৰফেশনেল কেৰিয়াৰটো ভাল কৰিব পাৰিব।